শামুকৰ পেটতে মানিক জন্ম দিলে, বোকাত ফুলিলে পদ্মৰয় ফুল। কয়াধুৰ গৰ্ভতে প্ৰহ্লাদ জন্ম হ'ল, ধন্য হৈলে দৈত্যৰ কুল, ধন্য হৈলে দৈত্যৰ কুল। হে গাইজ, কোনে বাৰু এই দিহানাম ফাকি ভাল পায় প্লিজ কমেণ্ট কৰি জনাব। আৰু মই পিছে দিহানাম বহুতেই ভাল পাওঁ আৰু দিহানামক সন্মান কৰোঁ। আৰু এই দিহানাম ফাকি ভাগ্যশ্ৰী দেৱীয়ে গোৱা দিহানাম ফাকি বহুতেই ভাল লাগে মোৰ। আৰু প্ৰতিটো দিহানামৰ দলকে মই সন্মান কৰোঁ। বিশেষকৈ আজৰি থকা সময়ত মই সদায় অলপ অলপ দিহানাম মই গাই থাকোঁ। আৰু দেখিছে নহয়, ইমান দিহানামৰ ফাকি অকণমান গাওঁ বুলি এনেকৈ গাইছোঁ, তাতে সকলোৱে বেয়াকৈ কমেণ্ট নকৰিব। সন্মান কৰোঁ বুলি কোৱা ঠাইত বোলে কিছুমানে কৈ দিব সন্মান কৰে, কিন্তু ক'তা সন্মানৰ ঠাইতচোন চুলি তুলি মেলি বা কিছুমানে এনেকৈ দিহানাম গাবলৈ ল'লে যেনেকৈ ধুনীয়াকৈ চেলেং চাদৰ লৈ লয়, তেনেকৈ গোৱাই নাইচোন সন্মান কৰে সেনেকৈ বুলি ক'ব। নাই, জাষ্ট মই এনেই অলপ গাই দেখাইছোঁ আৰু ভালকৈ গাম, তথাপিও ধুনীয়াকৈ চেলেং চাদৰ লৈ পিনে ধুনীয়াকৈ গাম। কিন্তু যেনেকৈ গালেও, যেনেকৈ ভগৱানক সকলোৱে বিশ্বাস কৰে তেনেকৈ দিহানামৰ প্ৰতিটো দলৰে সন্মান কৰোঁ মই। আৰু সেইকাৰণে ভাবিলোঁ অলপ এনেকৈ গাই দিওঁ, তাতে কিবা ভুল হ'ব পাৰে আপোনালোকে সকলোৱে ক্ষমা কৰি দিব।